অসমৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ বিচাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছুদিনৰে পৰা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজ দি অহা প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলাৰ কৰোনাবাৰী ব্লক কংগ্ৰেছৰ সভানেত্ৰী তথা গাভৰু জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য গিৰিমা দলে পেগুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ বিষয়টো বাদ দি অসমৰ সমস্যাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। শেহতীয়াকৈ হলেও নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য গিৰিমা দলে পেগুৱে গাভৰু জিলা পৰিষদৰ অন্তৰ্গত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা আঞ্চলিক সদস্যসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিষয়টো বিশ্লেষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰশাসনিক ব্যৱস্থাই নিয়ন্ত্ৰণ কৰিবলৈ যুক্তিসন্মতভাৱে বিবেচনা কৰিছে। এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী কি কাৰণত ইমান একাত্মকভাৱে মাত মাতি আহিছে, যাৰ বাবে এই লৈ ৰহস্যৰ আৱৰ্তত। গতিকে বৰ্তমান বানপানী, নিবনুৱা সমস্যা, নিৰক্ষৰতা আদি বহু সমস্যাৰে জৰ্জৰিত অসমৰ কথাহে চিন্তা কৰি সমাধানৰ বাবে আহ্বান জনায়। নমস্কাৰ, সৰ্বপ্ৰথমে মই আপোনাৰ নিউজ চেনেল যোগেদি মোৰ যিখিনি ৰঙানদী সমষ্টি অন্তৰ্গত গাভৰু জিলা পৰিষদ যিখিনি ৰাইজে মোৰ জিলা পঞ্চায়ত অন্তৰ্গত যুৱনগৰ, দক্ষিণ লালুক, নিজ লালুক এই তিনিখন ৰাইজে যি ধৰণে মোক অহাৰি জনাই মৰম দি যি ধৰণে মোক আঁকোৱালি লৈ ভোট প্ৰদান কৰি জয়যুক্ত কৰিলে, তাৰ বাবে প্ৰথমতে মই মোৰ গাভৰু জিলা পৰিষদ অন্তৰ্গত ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ সহযোগতে মই জয়ী হৈছোঁ। আগতে বিহপুৰীয়াত আছিলোঁ, আপোনালোকে গম পায়, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মই যিহেতু বঙালমৰাত থাকোঁ, বঙালমৰা মোৰ যিখিনি এৰিয়া, এইখিনি এৰিয়া ৰঙানদী সমষ্টিত সোমাই যোৱাৰ বাবে আমি দক্ষিণ লালুক গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হোৱাৰ হেতুকে আমি গাভৰু জিলা পৰিষদৰ বাসিন্দা হ'লোঁ। সেইকাৰণে এইবাৰ গাভৰু জিলা পৰিষদৰ পৰা মোক যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে, তাৰ বাবে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ছাৰকো ধন্যবাদ জনাইছোঁ। লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে কৰোনাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সকলো বিষয়ববীয়াকে মই দলীয় বিষয়ববীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ তিনিওখন যি গাঁও পঞ্চায়ত অন্তৰ্গত মোৰ দলীয় কৰ্মকৰ্তা, মণ্ডল প্ৰেচিডেণ্টসকল আৰু সকলো বিষয়ববীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল দলীয় কৰ্মকৰ্তাই মোৰ কাৰণে দেহে কেহে সকলো কাম বন বাদ দি যি ধৰণে মোৰ কাৰণে নিৰ্বাচনত সহযোগ কৰিলে, সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ এইবাৰ ইয়াত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত সমষ্টি নতুন হ'ল, আৰু এতিয়া মই নিৰ্বাচনৰ সময়তে হওক, তাৰ আগতে হওক আৰু নিৰ্বাচন জিকাৰ পিছতো মই ৰাইজৰ ওচৰলৈ গৈছোঁ। আৰু যিহেতু এইকেইদিন বতৰ বৰ বেয়া, আৰু বতৰ বেয়া হেতুকে মই যিহেতু সমষ্টিত ঘূৰি থাকোঁতে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ। ৰাস্তা ঘাটৰ একেবাৰে মানে অৱস্থা নাই। আৰু মই সেই সুযোগতে আপোনাৰ চেনেলৰ যোগেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ। এখেতে যিহেতু বিকাশ অনিৰ্ধ যাত্ৰা উন্নয়নৰ অনিৰ্ধ যাত্ৰা কৈ আছে, কিন্তু মোৰ যিটো সমষ্টি, এই সমষ্টিত মই বিকাশৰ মানে অনিৰ্ধ যাত্ৰা দেখিবলৈ পোৱা নাই। ৰাস্তা ঘাটৰ যি সমস্যা, সেইবিলাক সমস্যা আছেই। যিহেতু ইয়াত আগতে নাওবৈচা সমষ্টি আছিলে, নাওবৈচা সমষ্টি হোৱা হেতুকে হয়তো ইয়াত কংগ্ৰেছৰ বিধায়ক থকাৰ কাৰণেই নেকি না বিধায়ক থকাৰ কাৰণে হয়তো সম্ভৱ অসম চৰকাৰে, যিহেতু বিজেপি চৰকাৰে হয়তো নাওবৈচা সমষ্টিৰ আমাৰ গাভৰু জিলা পৰিষদৰ অন্তৰ্গত যিখিনি ৰাস্তা ঘাট কৰিবলৈ বাকী আছে, এই ৰাস্তা ঘাট কোনো এটা ৰাস্তা ঘাটে আজিলৈকে মানে উন্নয়নৰ মুখ দেখা নাই। আৰু সেইখিনি সমস্যা আছে। এইখিনিতো যিহেতু জিলা পৰিষদৰ যিখিনি মেইন ৰাস্তা, সেইখিনি জিলা পৰিষদৰ মানে হেৰিত নপৰেগৈ, যিহেতু ফাণ্ডবিলাক জিলা পৰিষদলৈ নিদিয়ে চৰকাৰে। সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, ৰাইজৰ যি দুৰ্ভোগ ভুগি আছে, এই দুৰ্ভোগখিনি সমস্যাখিনি আঁতৰাবৰ কাৰণে যিহেতু এই ৰাস্তাখিনি যাতে অকণ চকু মেলি চাওক বুলি মই চৰকাৰৰ ফাললৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। গৌৰৱ গগৈৰ লগত লাগি সময়বোৰ পাৰ কৰাতকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
অসমৰ জনসাধাৰণৰ উন্নয়নৰ হকে চিন্তা কৰক এতিয়া বানপানী আহি আছে বানপানীৰ কথা লৈ চিন্তা কৰক গুৱাহাটীত আমি নিউজে পত্ৰই দেখিবলৈ পাই আছো গুৱাহাটীত যেনে ধৰণে বানপানী হৈ আছে সেইবিলাক সমস্যাৰ কথা আপুনি চিন্তা কৰক গৌৰৱ গগৈৰ কথা চিন্তা কৰিবলৈ ভাৰত চৰকাৰ আছে গৌৰৱ গগৈ যদি ভুল কৰিছে চৰকাৰে হেতু পদক্ষেপ ল'ব আইনে পদক্ষেপ ল'ব আপুনি হেতুত ইমানকে চিন্তা কৰি থকাতকে আপুনি ৰাইজৰ অসমৰ জনসাধাৰণৰ সমস্যাৰ কথা লৈ চিন্তা কৰক মোৰ ফালৰ পৰা অনুৰোধ জনাইছো মোৰ ফালৰ পৰা আহ্বান জনাইছো আপুনি গৌৰৱ গগৈ পিছত লাগি নাথাকি ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰক ৰাইজৰ এই জনসাধাৰণৰ সমস্যাৰ কথা চিন্তা কৰক ৰাস্তা ঘাটৰ কথা চিন্তা কৰক বহুত সমস্যা আছে এতিয়া আমি আমাৰ ইয়াত আৰু আহি আছে বানপানীৰ সমস্যা এতিয়া বানপানী জৰ্জৰিত হৈ আছে ইতিমধ্যে এই কেদিনৰ বতৰতে দেখিবলৈ পোৱা গৈছে যে বহুত ৰাস্তা ঘাট মানে জৰাজীৰ্ণ হৈ আছে এইবিলাকৰ ওপৰত আপুনি গুৰুত্ব দিয়ক গৌৰৱ গগৈৰ লগত লাগি আপুনি গৌৰৱ গগৈ মানে ভোটটোকে দিনতো সপোন দেখি থকাতকে ৰাইজৰ উন্নয়নৰ কাম কৰক মোৰ ফালৰ পৰা মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক হেতুকে আহ্বান জনাইছো নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা ৰিপৰ্ট সুহানা লাইভ